লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা 200 গৰাকী ছাত্ৰ ছাত্ৰীক আজি আমি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰিলোঁ। ইয়াৰ উপৰিও লোকসেৱা আয়োগৰ পৰীক্ষাৰ লগতে সংলগ্ন হিচাপে নিযুক্তি লাভ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগতো আজি আমি কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক নিযুক্তি কৰিলোঁ। 500কৈও অধিক যুৱক যুৱতী আজি নিযুক্তি পালে। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম।